শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা এদিন মই ইয়াৰ পৰাই আপোনালোকক লৈ গৈছিলোঁ আৰু আজি পুনৰ ৰাস্তালৈ লৈ আনিলোঁ তোৰ মই কোনো কথাই শুনাত নাই এতিয়া তই মোৰ ভৰিত পৰি ক্ষমা খুজিলেও মই তোক ক্ষমা কৰাত নাই তই ৰমাৰ এটা অযোগ্য পুত্ৰ আবেগ অনুভূতি নথকা এটা দায়িত্বহীন ল'ৰা বাহিৰ হ তই মোৰ ঘৰৰ পৰা তই মোক নুসুধাকৈ এই কিংচুক বোলাটোক ঘৰলৈ অনাৰ কথা ভাবিলি যে আনকি তাক এই বিষয়ে কলিও প্ৰজ্ঞা আচলতে তোৰ মতলবটো কি এজনী ছোৱালী হৈ তাই নিজৰ ৰূপ সলাই ল'ৰা হৈ গাড়ী চলাই আছিল অনুভূতিৰ পৰা অনিমেষ হৈ তাই গাড়ী চলাই টকা ঘটিছিল কাৰ বাবে কেৱল আপোনালোকৰ বাবে তই এতিয়া এইখন ঘৰৰ পৰা ওলাই যা ইয়াৰ পৰা যা অনুৱে ভুল কৰিছে মই মানিছোঁ তাই এখন ঘৰৰ কাৰণে ইমানখিনি কৰিলে মই তাইক ঘৰৰ পৰা উলিয়াই দি বেয়া কাম কৰিলোঁ নেকি কিন্তু এতিয়া তাই ক'ত আছে দেউতা ভাত হ'ল বল খাই লওঁ নাই মোৰ ভোক নাই কিন্তু তই দৰৱটো খাব লাগিব একো নোখোৱাকৈ দৰৱ খাব নোৱাৰিবি নহয় দৰৱ ভাত এইবোৰ মই একো নাখাওঁ নাখালে তোৰ কি অৱস্থা হ'ব তই এবাৰ ভাবি চাইছনে ভাত নাখালে তোৰ স্বাস্থ্য আৰু বেয়া হ'ব দৰৱ নাখালে তই কথাবিলাক আকৌ পাহৰিবলৈ ল'বি সেইটোৱেতো মই বিচাৰিছোঁ সকলোবোৰ কথা মই পাহৰি যাব বিচাৰিছোঁ যাতে মোৰ কষ্টবোৰ কম হয় মোৰ বেয়া লগা সম্পৰ্কবোৰ মই পাহৰি যাওঁ সেইবাবে মই এইবোৰ একো নাখাওঁ দেউতা তোৰ খং দাদাৰ ওপৰত দাদাই তোৰ মনত আঘাত দিছে কিন্তু মইতো একো কৰা নাই নে মোক আগৰ পৰাই বেয়া পাওঁ মই আকৌ তোক কিয় বেয়া পাম তইতো অনবৰতে মোৰ লগতে লাগি থাক কিন্তু তই মোৰে কথা নুশুন মোৰ কথাই নাভাব তই দৰৱ নাখাই মোক পাহৰিব বিচাৰিছ তই মোৰ কথাবোৰ ভুল বুজিছ তই যদি তোৰ ইচ্ছামতে চব কৰিব পাৰ ময়ো পাৰোঁ মই আজিৰ পৰা একো নাখাওঁ আৰু এটা কথা দেউতা তই এইবিলাক যি কৰি আছ দাদাৰ ওপৰত খং কৰি আছ তোৰ খং উঠাটো স্বাভাৱিক কিন্তু তই এবাৰ দাদাৰ ঠাইত নিজক ৰাখি কথাবিলাক চিন্তা কৰি চাচোন সি যদি প্ৰিয়মক বিয়া পাতিলেহেঁতেন সি জানো সুখী হ'ব পাৰিলেহেঁতেন এজন মানুহৰ লগত মন নিমিলিলে তেওঁৰ পৰা তাইৰ লগত বন্ধুত্ব কৰাতে অসুবিধা হয় সেইখনতো বিয়া য'ত দুয়ো লগত একেলগে গোটেই জীৱন থাকিব লাগিব সেইজন মানুহ যদি মন পচন্দৰ নহয় এখন বিয়া যেন সম্ভৱ হ'ব পাৰে দেউতা
আৰু সম্ভৱ যেনিবা হ'লেই সেইখন বিয়া জানো সফল হ'ব সেইবোৰ কথা তই অলপমান চিন্তা কৰি চাবি How are you? তোমাৰ প্ৰিয় ৰমণী আৰে কি কৰিছা তুমি আই এম ফাইন বুলি ক'ব লাগে দৰজাহে বন্ধ কৰি দিছা সেইটো কিন্তু মই সহ্য নকৰিম নহয় জানো সহ্য আমি আপোনাক কৰিব নোৱাৰো সেইকাৰণে দৰজা বন্ধ কৰিছো প্লিজ আপুনি ইয়াৰ পৰা গুচি যাওক তই মোক প্ৰাপ্যখিনি দে মই চুপচাপ ইয়াৰ পৰা গুচি দে 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 মোৰ টকাখিনি দে দে মই ক'ৰ পৰা নিম তেনেহ'লে দৰজা বন্ধ কৰি দিয়া কাৰবাৰটো নকৰিবি যদি মোৰ টকা দিব নোৱাৰ তেনেহ'লে মোৰ আগত ডাঙৰ ডাঙৰ লেকচাৰ নামাৰিবি মোক তহঁতি সহ্য কৰিবই লাগিব এতিয়া মোৰ লগত বহি অলপ বেলেগ কথা পাতো আৰে ন আবে কথা পাতিম বাহ বেলেগ মানে বায়েৰৰ বিয়াৰ কথা পাতিম মোকতো কোনো বিয়া খবৰ নিদিলে ঘৰৰ মালিকক খবৰ নিদিলে জোনালী 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 যদি জোনালী 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 কি হৈছে এইবোৰ কি কৰিছে আপুনি তাইক হাতেৰ এই দিব তুমি ক'বা আৰু মই নুশুনিম নে মা ই মদৰ নিচাত আজি বহুত বেছি উল্টা পুল্টা কৰি আছে পুলিচ মাতা বহুত বেছি উৎপাত হৈছে ইয়াৰ সপোন তুমি পুতিৰ তৰা হেঁপাহ তুমি পুতিৰ তৰা সপোন তুমি পুতিৰ তৰা হেঁপাহ তুমি পুতিৰ তৰা জিও কি হ'ল তুমি কান্দিছা কিয় কি কি কৈছা সুইচ অফ হেৰি দিয়ক আৰে শুনা না হাত এৰক মোৰ ৰোৱা না মই কৈ আছো শুনাচোন ৰমন কি হৈছে এইবোৰ কি কৰিছে আপুনি তাইক হাতেৰ এই দিব তুমি ক'বা আৰু মই নুশুনিম নে মা ই মদৰ নিচাত আজি বহুত বেছি উল্টা পুল্টা কৰি আছে পুলিচ মাতা
বহুত বেছি উৎপাত হৈছে ইয়াৰ এয়াতো তহঁতি মোৰ টেইলাৰহে দেখিছ উৎপাত কৰা আচল চিনেমা কিন্তু মই এতিয়াও দেখুৱাই নাই আৰু তই পুলিচ মাতিব বিচাৰিছ নহয় মাত এতিয়া মাত কিন্তু জেললৈ অমুকা নাযায় যাবি তহঁতবোৰ গতিকে ভাবি ল কি কৰিবি জোনালী তুমিতো পইচা নাই বুলি এনি টাইম কান্দিয়েই থাকা ছোৱালী বিয়া পাতিবলৈ পইচা ক'ৰ পৰা আহিল বিয়াখন নহল বুলি আপুনি গম পোৱা নাই নেকি মইতো সকলো কথাই গম পাওঁ এইখন ঘৰৰ ক'ত কি হৈ আছে সকলোবোৰ গৈ মোৰ কাণত পৰে কিন্তু মোক নজনোৱাকৈ অনুৰ বিয়াৰ কথা কেনেকৈ ভাবিব এইটোতো তোমালোকে বহুত বেয়া কাম কৰিবলৈ লৈছে আমি কি কৰো নকৰো এইবোৰ আমাৰ কথা তাত আপোনাৰ পাৰ্মিশ্যন ল'ব লাগিব বুলি কতো লিখা নাই হয় নেকি ঠিক আছে এই জিউ ক'ত জিউক মাতা জিউ ৰমন আংকল আহিছে মাত এষাৰ দিয়া মা এই যা জিউক ইয়ালৈ লৈ মাৰক চাই লাভ নাই মই যিটো কৈছো সেইটো কৰ জন অনুভূতিয়েচোন মোক কেইবাবাৰো ফোন কৰিছিল তাই ফোনটো ছুইচ অফ কিয় কৰিলে তাই মোক ইমানকৈ ফোন কৰিছিল কেনেবাকৈ একো অসুবিধা হোৱা নাইতো তুমি পিস্তল খেলিবা এইটো পিস্তল খেলা দেউতাইটোক অৱজ্ঞা কৰিলো তই কিন্তু দেউতাক অকণো অৱজ্ঞা নকৰিবি অলপমান সহ্য কৰিবি মুঠতে তই তোৰ কাম কৰি যা চাবি এদিন দেউতাই তোৰ প্ৰতি থকা খংৰাগ সকলো পাহৰিব দাদা তই ইমান সময় ক'ত আছিলি কল কৰিবলৈ ফোনটো ঘৰত থৈ গৈছ অনুভূতি ইমানবাৰ ফোন কৰিছিল তই গম নাপাওঁ পাওঁ যদি ফোনটো ৰিচিভ কেলে নকৰিলি তোলৈ ফোন কৰিছে তাই মোলৈতো কৰা নাই মই তাৰ লগত কি কথা পাতিম বাৰু এতিয়া অনুভূতিৰ কথা বাদ দি দেউতাৰ কথালৈ আহোঁ দেউতাই ভাত পানী দৰৱ একোৱে খাবলৈ মন নকৰা হৈছে কিমান কষ্ট কৰি বুজাই বুজাই খুৱাইছোঁ মইহে জানিছোঁ অঁ মোৰ বাবে দেউতাই এইবোৰ কৰিছে আৰু মোৰ কথা দেউতাই শুনিবই নিবিচাৰে এতিয়া মই কি কৰোঁ তই কচোন তই দেউতাক আগৰ দৰে মৰম আদৰ কৰি যা
আগতে যেনেকৈ দায়িত্ববোৰ পালন কৰিছিলি তেনেকেই কৰি যা। দেউতাই তোক অৱজ্ঞা কৰিলোঁ, তই কিন্তু দেউতাক অকণো অৱজ্ঞা নকৰিবি, অলপমান সহ্য কৰিবি। মুঠতে তই তোৰ কাম কৰি যা। চাবি এদিন দেউতাই তোৰ প্ৰতি থকা খংৰাগ সকলো পাহৰিব আৰু কথাবোৰ আকৌ আগৰ নিচিনা হৈ পৰিব। কথাবোৰ আগৰ দৰে হ'বই লাগিব আৰু দেউতাই পুনৰ মোক মৰমেৰে আঁকোৱালি ল'বই লাগিব, নহ'লে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম বিন্দু। মোলে ভয় কিয় কৰা? চোৱা মোৰ ওচৰত পিস্তল আছে। তুমি পিস্তল খেলিবা? এইটো লোৱা, এইটো পিস্তল খেলা, এইটো লোৱা, লোৱা লোৱা, এনেকে এনেকে আপুনি এইবোৰ কি খেল খেলি আছে? তাইৰ লগত এইবোৰ খেল নেখেলিব। তাই সৰু ছোৱালী, ভয় খাব তাই। কথা বোলে মই ৰাক্ষসনে ভূত। মই কৈছো নহয়, মই তাৰ লগত খেলি আছো। আপোনালোকে নীৰৱ দৰ্শক হৈ এই খেলখন এনজয় কৰক। এই পিস্তলটো দেখিছা? যদি মই এইটো টিপি দিওঁ মানুহ মৰি থাকিব। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা, কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা